বা ৱাৰ্ড কমিটি, শ্ৰদ্ধেয় সভাপতি সম্পাদক প্ৰমুখ্য অন্যান্য বিষয়ববীয়াসকল আৰু পৰম শ্ৰদ্ধা ৰাইজ, মই বক্তব্য দিয়াৰ আগতে এটা কথা অলপ জানি ল'ব খুজিছোঁ। যোৱা 11 তাৰিখে বালাগাঁৱত যিটো মিটিঙত মই উপস্থিত আছিলোঁ, তাত আপোনালোকৰ মাজৰ কোনে কোনে উপস্থিত আছিলে? অলপ দয়া কৰি হাত উঠাব। বেছিভাগেই আছিলে। তাত উপস্থিত কোনে কোনে নাছিলে সেইখিনি এবাৰ হাত উঠাব। চাব কিছু আছিলে। অ'কে, ঠিক আছে, ঠিক আছে। আৰু এটা কথা মই আমাৰ বাইদেউৰ পৰা জানিব কৈছোঁ, এখেতৰ পৰা, আমাৰ কাউন্সিলাৰ পদপ্ৰাৰ্থী। আপুনি মঙলদৈ কোন সমষ্টি? দলগাঁও সমষ্টি। দলগাঁও সমষ্টিত ৰাস্তা ঘাট ভালনে? ইয়াৰ ৰাস্তা ঘাট ভাল? দলগাঁও সমষ্টিত ৰাস্তা ঘাট ভাল। মন্দিয়া সমষ্টিৰ মানে পুৰণা জনীয়া সমষ্টিৰ ৰাস্তা ঘাট বেয়া। ভাগবৰ সমষ্টিৰ দলগাঁও সমষ্টিৰ বেছি ৰাস্তা ভাল নে বেয়া? ভাগবৰত যোৱা নাই ন? অ'কে, ঠিক আছে। যি নহওক, মই জয় জয়তে আপোনালোক আটাইকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুদিন আগৰ পৰাই যদিও মানসিকভাৱে প্ৰস্তুত আছিলোঁ যে মই ৰাইজৰ দলতে যোগদান কৰি 26ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম, কিন্তু কিছু বাধ্যবাধকতা থকাৰ কাৰণে ৰাইজৰ দলত এতিয়াও যোগদান কৰিব পৰা নাই। বা যোৱা বালাগাঁৱৰ মিটিঙতো মুক্তভাৱে ঘোষণা কৰিছোঁ যে মই ৰাইজৰ দলৰ পৰাই নিৰ্বাচন খেলিম আৰু মন্দিয়া সমষ্টিৰ পৰাই নিৰ্বাচন খেলিম। কিন্তু তৎসত্ত্বেও বহু মানুহৰ মাজত অলপ খোকোজা আছে। বিভিন্নজনে মোক ফোন কৰি সুধি থাকে, ছাৰ মন্দিয়া সমষ্টিৰ পৰা খেলিবনে চেঙা সমষ্টিৰ পৰা খেলিব? গতিকে আজি এই মঞ্চৰ পৰা আকৌ এবাৰ মই ঘোষণা কৰিছোঁ যে 2026 চনত ৰাইজৰ দলৰ পৰাই ইনশাআল্লাহ, ভগৱানৰ নাম লৈ কৈছোঁ, মই মন্দিয়া সমষ্টিৰ পৰাই নিৰ্বাচন খেলিম। দ্বিতীয়তে, মই ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে আমাৰ ৰাইজৰ দলৰ সভাপতিগৰাকী বদান্যতাকো মই কৃতজ্ঞতা জনাইছোঁ। তেখেতে মই যোগদান কৰাৰ আগতেই মোক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। তেখেতক এই হিচাপেতো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। এইটো বোধহয় পৃথিৱীত নজিৰবিহীন ঘটনা। কোনোবা দলত যোগদান কৰাৰ আগতে ৰাজহুৱাভাৱে ঘোষণা, প্ৰাৰ্থী ঘোষণা। গতিকে মই ৰাইজৰ দলৰ পৰাই মন্দিয়া সমষ্টি 26 চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। এই যে মই ৰাইজৰ দলত যোগদান কৰিব পৰা নাই, তৎসত্ত্বেও আমাৰ সতীৰ্থসকলৰ একান্ত প্ৰচেষ্টাত ইতিমধ্যে সাংগঠনিক কাম বহু দূৰ আগবাঢ়ি গৈছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে আমাৰ যিবোৰ ট্ৰেডিশ্যনেল ৰাজনৈতিক দল, তেওঁলোকৰ এটা এটা ৱাৰ্ড সমিতি কৰোঁতে 5,000, 10,000 টকা খৰচ হয়। মই আজিলৈ 1 পইচাও এই ৰাইজৰ দলৰ ৱাৰ্ড কমিটি গঠন কৰাৰ কাৰণে খৰচ কৰা নাই। অৰ্থাৎ কোনো খৰচ নকৰাকৈয়ে আপোনালোকে ইমানখিনি সংগঠনৰ কাম আগবঢ়াই লৈ গৈছে। তেনে ক্ষেত্ৰত মই কাৰো নাম উচ্চাৰণ নকৰাকৈ আপোনালোক আটাইকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে, আমাৰ ৰাইজৰ দলৰ ক'বলৈ গ'লে পেৰেণ্ট অৰ্গেনাইজেশ্যন, ভাতৃ ভগ্নী সংগঠন নহয়। কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জাতীয় যুৱ বাহিনী, জাতীয় নাৰী বাহিনী, বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যোৱা প্ৰায় কেইবাটাও দশক জুৰি অসমত যি অহোপুৰুষাৰ্থ, যি কষ্ট কৰি আহিছে বা অন্যান্য ভাতৃ